এই বিশ্ববিদ্যালয়ৰ পদলীৰ পৰা আমাৰ প্ৰথমগৰাকী মাননীয় উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা ছাৰক আদৰণি জনাই আমি আটাই সমবেত হৈ ছাৰক সম্বৰ্ধনা জনাব খুজিছোঁ। প্ৰিয় দৰ্শক, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ এয়া প্ৰথমগৰাকী উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা। এয়া প্ৰথমগৰাকী পঞ্জীয়ক ডক্টৰ বিমান চন্দ্ৰ চেতিয়া। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় পৰিয়ালে আজি দুয়োগৰাকী বিষয়াকে সম্বৰ্ধনা জনায়। ইংৰাজী 2025 বৰ্ষৰ আজি 28 জুলাই। লখিমপুৰ বুলিয়েই নহয়, অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ আজি এটা ঐতিহাসিক দিন। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আৰু প্ৰথম পঞ্জীয়ক দুয়োগৰাকী বিষয়াকে সম্বৰ্ধনা জনাবলৈ উপস্থিত আছিল নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক গোট, ছাত্ৰ একতা সভা, কাৰ্যালয়ৰ কৰ্মচাৰী, পৰীক্ষা নিয়ন্ত্ৰকৰ কৰ্মচাৰী আৰু পুথিভঁৰালৰ কৰ্মচাৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বিষয়ববীয়াসকল। পৰম শ্ৰদ্ধাৰ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰাদেৱ স্বাগত সম্ভাষণ জনাইছোঁ। অফিচত বহাৰ পিছত কাৰোবাক মাতি দিব, দুই এটা কথা টানকৈ ক'ব পাৰোঁ। টানকৈ কোৱাটো গেৰেণ্টি আছে, কিন্তু কাগজ চলোৱাৰ গেৰেণ্টি নাই। মই নচলাওঁ কাগজ, কাৰণ কাগজ থাকি যাব। প্ৰিয় দৰ্শক, আকৌ লগ পাম। ধন্যবাদ।